হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাইয়ে ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ বিশেষকৈ ক্লাছ 10ৰ যিখিনি ষ্টুডেণ্টছ আপোনালোকৰ পয়েম কিবা এটা আহিব আপোনালোকেতো চিলেবাছখন ইতিমধ্যে চাইছেই কাৰণ মই এটা ভিডিঅ'ত চিলেবাছ এক্সপ্লেইন কৰিছোঁ আপোনালোকৰ ওচৰত গতিকে আই হোপ সেই গোটেইখিনি আপোনালোকে চাই উঠি সাজু হৈছে আৰু আমি পয়েম ছেকশ্যনৰ ফালে আগবাঢ়িছোঁ ইয়াৰে আগতে আমাৰ ৰেপিড ৰিডাৰৰ এটা চেপ্টাৰ আমি পঢ়িলোঁ আৰু লগতে টেক্সট বুকখনৰো এটা চেপ্টাৰ আমি পঢ়িলোঁ এতিয়া আমি টেক্সট বুকৰ যিখিনি পয়েট্ৰি আছে সেই পয়েট্ৰি পৰ্চনখিনিৰ ফালে আগবাঢ়িছোঁ আৰু আমাৰ প্ৰথম যিটো ইম্পৰ্টেণ্ট পয়েম সেইটো আছিল আ টাইগাৰ ইন দ্য জু আৰু সেই পয়েমটো আজি আমি এনালাইজ কৰিম এনেকুৱা নহয় যে পয়েমটো ষ্টেঞ্জা বাই ষ্টেঞ্জা আমি এটা ক্লাছত পঢ়িম কাৰণ সেইটো অলৰেডি চাগে আপোনালোকৰ স্কুলত হৈয়ে গৈছে গতিকে আমি চেপ্টাৰটোৰ এনালাইচিছৰ ওপৰত বেছি গুৰুত্ব দিম ইয়াৰে থিম ইয়াৰে মিনিং চামাৰি গোটেইখিনি বুজাত গুৰুত্ব দিম ঠিক আছে বাকী কুৱেশ্যন এনচাৰৰ বিষয়ে মই আপোনালোকক অলৰেডি কৈছো যাক যাক প্ৰয়োজন আছে পিডিএফৰ কাৰণে আমাক কমেণ্ট কৰিব আমি পিডিএফ সেই অনুসাৰে প্ৰভাইড কৰিম যদি আপোনালোকে পিডিএফ নিবিচাৰে তেতিয়াহ'লে আমি প্ৰভাইড হয়তো এতিয়া নকৰিম হয়তো কিছুদিন দেৰিকে কৰিম কিন্তু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আমি সোনকালে পিডিএফ প্ৰভাইড কৰিম ঠিক আছে গতিকে আহক আগৰ ভিডিঅ' কেইটাৰ নিচিনাকে আজি আমি পয়েট্ৰি ছেকশ্যনটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহিপাত ছায়েন্সৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়িবলৈ ওলাইছো আ টাইগাৰ ইন দ্য জু নামৰ যিটো পয়েম আছে এই পয়েমটো এইটো পয়েম নিশ্চয় অকণমান হ'লেও পঢ়া হৈ গৈছে আপোনালোকৰ মই থুলমূলকে যদি অসমীয়াত মিনিংটো কৈ দিওঁ তেতিয়াহ'লে চিৰিয়াখানাত বন্দী হৈ থকা বাঘ এটাৰ কথা কৈছে ইয়াতে এফালে কোৱা যায় যে বাঘ কি হয় বনৰ ৰজা সি কেনেকে ঘূৰি ফুৰিব লাগে মানুহক ইন্টিমিডেট কৰি মানুহক ভয় খুৱাই সি নিজৰ যিটো চাপ নিজৰ যিটো প্ৰতিচ্ছবি সেইটো সি প্ৰতিফলিত কৰি ঘূৰি ফুৰিব লাগে হাবিৰ ওচৰে পাজৰে মানুহৰ ঘৰবিলাকৰ বাসস্থানৰ ওচৰে পাজৰে সি এনেকুৱাকে ঘূৰি ফুৰিব লাগে যাতে মানুহে ভয় খায় কিন্তু তাৰ বৰ্তমান পৰিস্থিতিটো কেনেকুৱা হৈ আছে সি এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ আছে গতিকে তাক কোনেও ভয় নাই খোৱা তাক যিমান মানুহ আহিছে সকলোৱে চাই চাই গৈছে আৰু অৱশেষত সিও কি কৰিছে সিও চিন্তা কৰা বাদ দি দিছে অৱশেষত সিও দুখ কৰিবলৈ পাহৰি গৈছে তাৰমানে তাৰ ইমান বেছি দুখ হৈছে যে সি মানুহবিলাকৰ ফালে কেয়াৰ কৰা বাদ দি দিছে যিয়ে আহিছে চাইছে গৈছে সি কোনো গুৰুত্ব দিয়া নাই সিফালে কেতিয়াবা সি ৰাতিৰ আকাশৰ তৰা শুনি পেলাই আছে ৰাতিৰ আকাশৰ তৰা গণি পেলাই তেনেকে শুইছে কেতিয়াবা ৰাতি পুলিচৰ গাড়ী অহা যোৱা কৰে সেইবিলাক গাড়ীৰ শব্দ শুনি আছে কিন্তু সি য'ত থাকিব লাগিছিল তাৰ নৰ্মেল ইনহেবিটেণ্ট সেই জাগাটোত সি নাই অৰ্থাৎ জংঘলত সি নাই গতিকে তেনেকুৱা বাঘ এটাৰ মানসিক পৰিস্থিতি কি হ'ব পাৰে সেইটোৱে হৈছে আমাৰ টাইগাৰ ইন দ্য জু পয়েমটো আমি অকণমান এনালাইচিছৰ ফালে যাম চামাৰিটো অকণমান পঢ়ি লওঁ আহক চামাৰিটো কি কৰা হৈছে The poem, A Tiger in the Zoo, contrasts the majestic image of a tiger in the wild with the harsh reality of a tiger confined to a cage. The poet first describes the tiger inside the zoo, pacing back and forth behind the bars, silent but full of suppressed anger and strength. Though he looks impressive, his movements are limited and unnatural. His powerful presence is reduced to a quiet figure trapped behind concrete walls. ঠিক আছে এটা বাঘৰ কথা ইয়াতে কোৱা হৈছে মই গোটেইখিনি আপোনালোকক বুজাই দি আছো চাব দ্য পয়েম আ টাইগাৰ ইন দ্য জু এই কবিতাটোৱে কি কৰিছে কন্ট্ৰাষ্ট মানে পাৰ্থক্যটো দেখুৱাইছে কন্ট্ৰাষ্ট মানে পাৰ্থক্য ঠিক আছে পাৰ্থক্যটো দেখুৱাইছে দ্য মেজেষ্টিক ইমেজ অফ আ টাইগাৰ ইন দ্য ৱাইল্ড বনত থকা বাঘ এটাৰ যিটো সাংঘাতিক এটা প্ৰতিচ্ছবি ভয়ানক এটা চিত্ৰ এটা সাংঘাতিক পাৱাৰফুল এটা কি হয় পাৱাৰফুল এটা এনিমেল সেইটো আৰু তাৰ সৈতে কাৰ পাৰ্থক্য দেখুৱাইছে উইথ দ্য হাৰ্শ ৰিয়েলিটি অফ আ টাইগাৰ কনফাইন্ড টু আ কেজ যিটো আমাৰ নিষ্ঠুৰ সত্য আচল সত্যটো কি ইয়াতে যে বাঘটো বনত থাকিব লাগিছিল কিন্তু বনত নাই তাক কি কৰি ৰখা হৈছে এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে কনফাইন্ড মানে বন্দী কনফাইন্ড টু আ কেজ বা পিঞ্জৰা The poet first describes কবিজনে প্ৰথমতে কি বৰ্ণনা কৰিছে the tiger inside the zoo pacing back and forth behind the bars silent but full of suppressed anger and strength প্ৰথমতে বাঘটোক বৰ্ণনা কৰিছে যে পিঞ্জৰাৰ ভিতৰত behind the bars মানে এই বাৰটোৰ কথা কৈছে কাৰাগাৰৰ যেনেকে বাৰ থাকে তেনেকে কি পিঞ্জৰা বা গঁৰাল এটাতো এনেকুৱা লোহাৰ বাৰ থাকে নহয় এই বাৰবিলাকৰ পিছফালে সি বন্দী হৈ আছে তাতে বেক এণ্ড ফৰ্থ মানে অগা দেৱা কৰি আছে ইফালে সিফালে সি অহা যোৱা কৰি আছে অকণমান জেগাৰ ভিতৰতে চাইলেণ্ট মনে মনে আছে বাট ফুল অফ সাপ্ৰেছড এংগাৰ এণ্ড ষ্ট্ৰেংথ তাৰ বহুতো শক্তি আছে আৰু সাপ্ৰেছড এংগাৰ আছে তাৰ খং এটা কি হৈ আছে দম হৈ আছে খং এটা তাৰ হেঁচা পাই পেলাই খং এটা তাৰ ভিতৰত জমা হৈ আছে মানে সাপ্ৰেছড এংগাৰ সাপ্ৰেছ মানে হৈছে দমন কৰি ৰখা তাৰ খংটো তেনেকে দমন কৰি ৰখা হৈছে সি খংটো উলিয়াই দিব পৰা নাই
কাৰণ সি একো কৰিব পৰা নাই এতিয়া পিঞ্জৰাৰ ভিতৰত যিহেতু আছে সি বাহিৰত থকাহেঁতেন সকলোকে দেখুৱাই দিলেহেঁতেন তাৰ কি শক্তি আছে কি সামৰ্থ্য আছে হয়নে কিন্তু এতিয়া সি একো কৰিব পৰা নাই চ' দো হি লুকছ ইম্প্ৰেছিভ যদিও বা তাক দেখাত কেনেকুৱা লাগিছে খুব শক্তিশালী হিজ মুভমেণ্টছ আৰ লিমিটেড এণ্ড আননেচাৰেল তাৰ যিখিনি চলাচল সেই পিঞ্জৰাটোৰ ভিতৰত সেইখিনি কি সীমিত সি অকনমান জেগাৰ ভিতৰতে ইফালে সিফালে যাব পাৰে এণ্ড আননেচাৰেল সেইখিনি স্বাভাৱিক নহয় তাৰমানে অস্বাভাৱিক হিজ পাৱাৰফুল প্ৰেজেন্স ইজ ৰিডিউচড তাৰ যিটো শক্তিশালী তাৰ যিটো উপস্থিতি আছিল তাৰ যিটো প্ৰেজেন্স বাঘ এটাক দেখিলে যেনেকুৱা লাগে সেই বস্তুখিনি কি কৰি দিয়া হ'ল এতিয়া সংক্ষিপ্ত কৰি দিয়া হ'ল ৰিডিউচড টু আ কোৱাইট ফিগাৰ ট্ৰেপ বিহাইণ্ড কংক্ৰিট ৱালছ এনেকুৱা দেখা হ'ল যেন এটা শান্ত কিবা প্ৰাণী যাক কংক্ৰিট বা ৱালৰ পিছফালে বন্দী কৰি ৰখা হৈছে এটা শান্ত সমাহিত প্ৰাণীৰ নিচিনা লগা হ'ল আচলতে বাঘৰ যিটো ইমেজ সেই বাঘৰ ইমেজটো ফুটি উঠা নাই কাৰণ সি তাৰ নিজৰ জেগাটোত থাকিব পৰা নাই সি বন্দী হৈ আছে মানুহে নিজৰ লাভালাভৰ কাৰণে য'ত আনিছে চিৰিয়াখানাত তাতে সি কেজৰ ভিতৰত বন্দী হৈ আছে গতিকে আচল যিটো বনত থকা বাঘ তাৰ লগত ইয়াৰ মুভমেণ্ট আৰু লাইফষ্টাইলৰ বহুতখিনি পাৰ্থক্য আছে যদিও বা ই স্বভাৱগতভাৱে বনত থকা বাঘ ই বনত থাকিব বিচাৰে বা বনত থাকিব লাগিছিল কিন্তু কি হৈ আছে মানুহৰ স্বেচ্ছাচাৰিতাৰ কাৰণে মানুহে তাক আনি বাৰত বন্দী কৰি থোৱাৰ কাৰণে সেই জোৰ কেজটোৰ ভিতৰত বিহাইণ্ড দ্য বাৰ্ছ বন্দী কৰি থোৱাৰ কাৰণে সি তাৰে ভিতৰতে চলাচল কৰি থাকিবলগীয়া হৈছে সি তাৰ নৰ্মেল যিটো মুভমেণ্ট সেইটো নৰ্মেল লাইফটো সি জীয়াব পৰা নাই ঠিক আছে এইখিনিলৈকে নিশ্চয় বুজিছে আৰু কি কৈছে চাওঁ আহক এবাৰ তাৰ নেচাৰেল হেবিটেটৰ বিষয়ে কোৱা যাব নিশ্চয় দেন দ্য পয়েট shifts to imagine how the tiger should have been free stalking prey in the jungle hiding in tall grass and scaring villagers with his roar that's his real wild nature but instead he is locked in a cage looking out at the stars with his bright eyes dreaming of freedom the poet ends on a quiet emotional note showing the tragedy of a wild spirit forced into silent captivity. Captivity মানে হৈছে বন্দিত্ব বন্দী হৈ থাকিবলগীয়া যিটো অৱস্থা সেইটো The poet shifts to imagine কবিজনে কি কৰে নিজৰ যিটো কল্পনা সেইটো এঠাইৰ পৰা আন এঠাইলৈ লৈ যায় মানে ইয়াতে কি হৈ আছে চিৰিয়াখানাত বাৰৰ পিছফালে সি বন্দী হৈ আছে চিৰিয়াখানাত কেজ এটাৰ ভিতৰত গড়াল এটাৰ ভিতৰত বাঘটো বন্দী হৈ আছে কিন্তু কবিজনে কি কৰে নিজৰ যিটো কল্পনা সেইটো আৰু এধাপ আগলৈ লৈ যায় কি ভাবি পেলে যে বাঘটো ক'ত থাকিব লাগিছিল ইমাজিন হাউ দ্য টাইগাৰ শুড হেভ বিন টাইগাৰটো কেনেকুৱা হ'ব লাগিছিল ফ্ৰী মুকলিমূৰীয়াকে ঘূৰিব লাগিছিল ষ্টক মানে হৈছে লক্ষ্য কৰি থকা ষ্টকিং প্ৰে ইন দ্য জংগল মানে জংঘলত চিকাৰ বিচাৰি থকা চিকাৰৰ কাৰণে লক্ষ্য কৰি থকা হাইডিং ইন টল গ্ৰাছ ওখ ওখ ঘাঁহনিবিলাকৰ মাজে মাজে লুকাই এণ্ড স্কেয়াৰিং ভিলেজাৰ্ছ উইথ হিজ ৰোৰ আৰু লগতে গাঁৱৰ বা যিবোৰ জেগাত মানুহৰ বসতি আছে সেই মানুহবিলাকক কি কৰিব নিজৰ যিটো গুজৰণিটোৰে ভয় খুৱাই ফুৰিব লাগিছিল স্কেয়াৰ কৰিব লাগিছিল দ্যাটছ হিজ ৰিয়েল ৱাইল্ড নেচাৰ আৰু সেইটোৱে হৈছে প্ৰকৃত বন্য যিটো স্বৰূপ এটা বাঘৰ সেইটোৱে ঠিক আছে বাট ইনষ্টেড কিন্তু তাৰ পৰিৱৰ্তে কি হৈছে ইনষ্টেড মানে পৰিৱৰ্তে হি ইজ লকড ইন এ কেজ লুকিং আউট এট দ্য ষ্টাৰ্ছ উইথ হিজ ব্ৰাইট আইজ ড্ৰিমিং অফ ফ্ৰীডম সি কি হৈ আছে মানুহক ভয় খুৱাই বা চিকাৰ বিচাৰি থকাৰ পৰিৱৰ্তে সি এটা কেজত বন্দী হৈ আছে লুকিং আউট এট দ্য ষ্টাৰ্ছ উইথ হিজ ব্ৰাইট আইজ তাৰ উজ্জ্বল চকু কেইটাৰে সি উজ্জ্বল চকু এইকাৰণে কৈছে কাৰণ সি এটা আশাত বন্দী হৈ আছে কি আশা যে সি কোনোবা দিনা মুকলি হব পাৰেনে চিৰিয়াখানাত থকা বাঘ নোৱাৰে কেতিয়াও নোৱাৰে সি এবাৰ চিৰিয়াখানাত সোমাল মানে তাৰ গোটেই জীৱনটো গ'ল কিন্তু সি শেষ মুহূৰ্তলৈকে আশা কৰে যে সি ওলাই যাব পাৰিব গতিকে এইটো এটা দুখ লগা ৰিয়েলিটি বহুতো বাঘ কি হৈ যায় বুঢ়া হৈ পেলাই অৱশেষত লৰিব নোৱাৰা হৈ যায় চিৰিয়াখানাত এটা কেজৰ ভিতৰত বা পুৰণি কোনোবা এটা জাগাত বন্দী হৈ থাকে লাষ্টত সি তাতেই মৰি যায় বেমাৰ হৈ পেলাই তাতে মৰি যায় বহুত পশু চিকিৎসক আহে কিবা হয় কিন্তু বচাব নোৱাৰে কিয় নোৱাৰে কাৰণ সি তাৰ স্বাভাৱিক যিটো জীৱন সেই জীৱনটো সি কেতিয়াও কটাবই নাপালে সি এটা পিঞ্জৰাত আবদ্ধ হৈ পেলাই মানুহৰ এণ্টাৰটেইনমেণ্টৰ মানুহৰ মনোৰঞ্জনৰ এটা উৎস হিচাপে থাকিল তাৰ নিজৰ যিটো পৰিচয় আছিল সেইটো নাইকিয়া হৈ গ'ল সি সদায় স্বাধীনতাৰ সপোন দেখে মানে সি স্বাধীন হৈ মুকলিমূৰীয়াকে জংঘলত ঘূৰিব পাৰিব তাৰে সপোন দেখে দ্য পয়েম এণ্ডছ অন এ কোৱাইট ইমোচনেল নোট কবিতাটো কেনেকে শেষ হয় এটা শান্ত আৰু এটা আৱেগিক কিছু কথাৰ মাজেৰে শেষ হয় কেনেকে showing the tragedy of a wild spirit forced into silent captivity এটা বন্য জীৱ বন্য এটা আত্মা কেনেকে আনি পেলাই তাক সাইলেন্ট ক্যাপটিভিটি নীৰৱভাৱে বন্দী হৈ থাকিবলৈ বাধ্য কৰোৱা হ'ল ফোৰ্সড ইনটু মানে বাধ্য কৰোৱা হোৱা জোৰ জবৰদস্তি ঠিক আছে সেই কাহিনীটো ইয়াতে লিখা হৈছে টাইগাৰ ইন দ্য জুটোৰ
মূল বিষয়বস্তুটো সেইখিনিয়ে আপোনালোকে নিশ্চয় বুজিছে এইখিনি ইয়াৰে পিছত আমি আৰু কেইটামান ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম এই কবিতাটোৰ বিষয়ে থিমটো আমি বুজি পালো কাহিনীটো বুজি পালো এতিয়া কেইটামান থিম আছে কেইটামান বিষয়বস্তু আছে কবিতাটোৰ লগত ৰিলেটেড কেইটামান বিষয়বস্তু আছে সেই বিষয়বস্তু কেইটা চাম প্ৰথম কথাটো হ'ল কি ফ্ৰীডম ভাৰ্চেছ ক্যাপটিভিটি তাৰ মানে স্বাধীনতা বনাম বন্দিত্ব মুকলিমূৰীয়াকে ঘূৰিব পৰা যিটো অৱস্থা তাৰ পৰিৱৰ্তে কি হৈ আছে ক্যাপটিভ হৈ আছে ক্যাপটিভেটেড হৈ আছে টাইগাৰটো সেই বিষয়ে আমি পঢ়িম চাব The core theme is the contrast between the tiger's natural freedom and his unnatural imprisonment. The poet shows that wild animals are meant to roam freely in the jungle, not to be locked up behind a bars for display. ঠিক আছে দ্য কোৰ থিম তাৰ মানে মূল যিটো ভিতৰৰ বিষয় সেইটো কি ইজ দ্য কন্ট্ৰাষ্ট সেই পাৰ্থক্যটো দেখুৱাইছে বিটুইন দ্য টাইগাৰ্ছ নেচাৰেল ফ্ৰীডম বাঘ এটাৰ যিটো স্বাভাৱিক যিটো স্বাধীনতা সেইটো আৰু আননেচাৰেল ইমপ্ৰিজনমেণ্ট মানে হৈছে বন্দিত্ব ক'ৰ পৰা আহিছে প্ৰিজন শব্দটোৰ পৰা আহিছে প্ৰিজন মানে হৈছে কাৰাগাৰ কাৰাগাৰ বা বন্দীগৃহ য'ত কোনোবা এজন মানুহ বন্দী হৈ থাকে চ' ইমপ্ৰিজনমেণ্টটো হৈছে তাৰে পৰা কাৰাগাৰৰ পৰা ইমপ্ৰিজনমেণ্ট ইজ এ নাউন কি ইমপ্ৰিজন ভাৰ্বটোৰ পৰা নাউন হৈছে গতিকে চাব পাৰ্থক্যটো দেখুওৱা হৈছে তাৰ যিটো নৰ্মেল লাইফ যিটো নেচাৰেল তাৰ ফ্ৰীডম সেই ফ্ৰীডমটো আৰু ইফালে তাক অস্বাভাৱিকভাৱে কিদৰে বন্দী কৰি ৰখা হৈছে এই দুয়োটা জীৱনশৈলীৰ মাজৰ পাৰ্থক্যটো দেখুৱাবলৈ বিচৰা হৈছে দ্য পয়েট shows that কবিজনে এইটো দেখুৱাই যে wild animals are meant to roam freely in the jungle যে কি হ'ব লাগে যিবোৰ বন্যপ্ৰাণী সিহঁতে জংঘলত মুকলিমূৰীয়াভাৱে ঘূৰিব পাৰিব লাগে not be locked up behind bars for display সিহঁতক কি কৰিব নালাগে এই কাৰাগাৰ বা কংক্ৰিটৰ বাৰবিলাকৰ পিছফালে কেৱল মানুহৰ প্ৰদৰ্শনীৰ কাৰণে কেৱল এটা মনোৰঞ্জনৰ উৎস হিচাপে সিহঁতক ৰাখিব নালাগে বুলি কৈছে গতিকে প্ৰথম থিমটো হ'ল আমাৰ সেইটোৱে ফ্ৰীডম ভাৰ্চেছ ক্যাপটিভিটি ফ্ৰীডমটো হ'ল এটা জংঘলত থকা টাইগাৰ এটাৰ আৰু ক্যাপটিভিটি হ'ল কাৰ এই চিৰিয়াখানাত ৱালৰ পিছফালে বা বাৰৰ পিছফালে থকা বাঘ এটাৰ ঠিক আছে নেক্সট থিমটো হ'ল কি পাৱাৰ এণ্ড হেল্পলেছনেছ শক্তি আৰু অসহায়তা ঠিক আছে অসহায় অনুভৱ কৰে যে কেতিয়াবা মানুহে ঠিক তেনেকে জীৱ জন্তুৱে অসহায় অনুভৱ কৰিব পাৰে তাৰ শক্তি বহুত আছে কিন্তু এতিয়া সি অসহায় বুজি পাইছে গতিকে although the tiger is powerful and majestic by nature in the zoo he becomes helpless and voiceless যদিও বা বাঘটো কি হয় তাৰ প্ৰকৃতিটোত সি খুব শক্তিশালী তাৰ স্বভাৱগতভাৱে সি কি খুব শক্তিশালী আৰু মেজেষ্টিক বুলি কৈছে তাৰ এটা বেলেগ প্ৰেজেন্স এটা আছে তাক দেখিলে মানুহে ভয় খায় তাক মানুহে সমীহ কৰি চলে মানুহ বুলিয়ে নহয় যিকোনো জীৱ জন্তুৱে বাঘ এটাক দেখা মাত্ৰকে সমীহ কৰে কিন্তু ইন দ্য জু হি বিকামছ হেল্পলেছ এণ্ড ভইচলেছ চিৰিয়াখানাখনত সি কি হৈ গৈছে অসহায় হৈ গৈছে আৰু ভইচলেছ নিৰ্বাক তাৰ কোনো আৱাজ নাই কোনো ভইচ নাই সি নিজৰ দুখখিনি প্ৰকাশ কৰিব নোৱাৰে নিজৰ খংখিনি ফ্ৰাষ্ট্ৰেশ্যনখিনি সি প্ৰকাশ কৰিব নোৱাৰে দ্য পয়েম হাইলাইটছ হাউ কেপটিভিটি ষ্ট্ৰাইপছ এনিমেল অফ দেয়াৰ ডিগনিটি এণ্ড ষ্ট্ৰেংথ কি ধৰণে জীৱ জন্তুবিলাকৰ পৰা নিজৰ স্বাধীনতা আৰু নিজৰ স্বাভিমান কাঢ়ি ল'ব পাৰে বন্দিত্বই সেই কথাটো মেনশ্যন কৰা হৈছে কবিতাটোত গতিকে এইটো আন এটা থিম পাৱাৰ এণ্ড হেল্পলেছনেছ so even though the tiger is a very powerful animal but behind the bars he is very helpless so that is what is shown in the poem টাইগাৰটো যদিও বাঘটো যদিও কি বহুত শক্তিশালী খুব এটা ফেৰচিয়াছ এনিমেল কিন্তু ইয়াতে সি কি হৈ আছে অসহায় হৈ আছে গতিকে শক্তিবান হলেই কেৱল নহব মানুহক কি লাগিব ফ্ৰীডমটোও লাগিব মানুহ বুলি নহয় সকলো প্ৰাণীকে লাগিব সেইটো কথা কোৱা হৈছে তাৰ পিছত কোৱা হৈছে ইনজাষ্টিস টু এনিমেলছ হয় এনিমেল ক্ৰুৱেলটি এতিয়া বহুত এক্ট আছে কিন্তু চিৰিয়াখানাত যিবোৰ এনিমেল ৰখা হয় সেয়াও ক্ৰুৱেলটিয়ে হয় সেয়াও নিষ্ঠুৰতাই হয় কাৰণ সিহঁতৰ যিটো স্বাভাৱিক জীৱনশৈলী সেইটোৰ পৰা সিহঁতক পৃথক কৰি অনা হয় কি কৰা হয় আমাৰ নিজৰ লাভালাভৰ কাৰণে কি কৰো আমি আনি সিহঁতক বন্দী কৰি কৰি থওঁ এইটোৱে হৈছে ইনজাষ্টিস টু এনিমেলছ ঠিক আছে দ্য পয়েম subtly raises awareness about animal rights the tiger's confinement is symbolic of how humans often take control over nature ignoring the pain and dignity of wild creatures কবিতাটোৱে কি কৈছে
সজাগতা সৃষ্টি কৰিব বিচাৰিছে কিহৰ বিষয়ে? এনিমেল ৰাইটস, জীৱ-জন্তুৰ যি অধিকাৰ আছে, জীয়াই থকাৰ অধিকাৰ সিহঁতৰ নাই জানো? আছে। এতিয়া কি আছে? আমাৰ এনিমেল ক্ৰুৱেল্টি এক্ট আছে, যে জীৱ-জন্তুক যদি কোনোবাই অত্যাচাৰ কৰা দেখে, আপুনি যদি সেইটো কথা কি কৰে, আদালতৰ ওচৰত যায়, যিয়ে অত্যাচাৰ কৰিছিল তেওঁৰ শাস্তি হ'ব, কাৰাবাস হ'ব, বা জৰিমনা বিহিব লাগিব, জৰিমনা ভৰিব লাগিব, ৰাইট? কিন্তু জুৰ ক্ষেত্ৰত এনেকুৱা বছৰে বছৰে হৈয়ে আছে, এইটো বস্তু গভৰ্ণমেণ্টৰ পৰা পাৰ্মিটেড, যে চিৰিয়াখানাটো কি হয়, চৰকাৰী বস্তু আল্টিমেটলি। কেতিয়াবা হয়তো প্ৰাইভেট জু থাকিব পাৰে, কিন্তু কি হয়, তাতে যিবোৰ জীৱ-জন্তু ৰখা যায় সেইবোৰ ক্ৰুৱেল্টিৰ ভিতৰত ধৰা নাযায়। এনিমেলক অত্যাচাৰ নকৰিলে ক্ৰুৱেল্টি এক্টত নপৰে, কিন্তু এনে বন্দী কৰি থৈ দিয়াটো ক্ৰুৱেল্টিয়ে হয়। তাৰ যিটো নৰ্মেল লাইফ আছিল সেইটো নাইকিয়া হৈ যায়, সেইটো ক্ৰুৱেল্টিয়ে হয়। গতিকে এটা টাইগাৰ্ছ কনফাইনমেণ্ট, টাইগাৰটোৰ, এই বাঘটোৰ যিটো বন্দিত্ব, ইজ চিম্বলিক অফ হাউ হিউমেনছ অফেন টেক কণ্ট্ৰল অভাৰ নেচাৰ। সেইটোৱে দেখুৱাই যে মানুহে কি কৰে, প্ৰকৃতিক কি ধৰণে দমন কৰে, বা প্ৰকৃতিক নিজে নিয়ন্ত্ৰণ কৰিব বিচাৰে, নিজৰ ইচ্ছা যোৱাৰ নিচিনাকে নিয়ন্ত্ৰণ কৰিব বিচাৰে, ইগনৰিং দ্য পেইন এণ্ড ডিগনিটি অফ ৱাইল্ড ক্ৰিয়েচাৰ্ছ। এই বন্য প্ৰাণীবিলাকৰ যিটো স্বাভিমান, বা এই বন্যপ্ৰাণী বিলাকৰ যিটো বেদনা, সেই বেদনাটোক ইগনোৰ কৰি পেলাই, সেই বেদনাটোৰ প্ৰতি সেই বেদনাটোক আওকাণ কৰি পেলাই মানুহে কি কৰে, নিজৰ যিটো মৰ্জি সেইটো কৰে, নিজৰ মনোৰঞ্জনৰ কাৰণে, নিজৰ ইচ্ছা গলে গছ কাটে, নিজৰ ইচ্ছা গলে বন্য জীৱ-জন্তু বিলাকক হত্যা কৰে, বহু জীৱ-জন্তু খায়, বহু জীৱ-জন্তু কৰবাত পঠিয়াই দিয়ে, কেতিয়াবা জুত নি পেলাই সংৰক্ষণ কৰে। গতিকে এইবোৰ কি, এইবোৰ ভাল কথা নহয়। সেইটোকে কৈছে ইনজাষ্টিচ টু এনিমেল, জীৱ-জন্তুৰ প্ৰতি অন্যায়। এইটো আন এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু, ঠিক আছে? আন কি বিষয়বস্তু আছে? চাইলেন্ট চাফাৰিং, নীৰৱ যন্ত্ৰণা, বা নীৰৱে যিটো ভুগি থাকে সেইটো কথা কোৱা হৈছে। বাঘটোৱে কি কৰে, সি ভুগি আছে, জীয়াতো ভুগি আছে দিনৰ দিনটো, গোটেই জীৱনটো সি কি হৈছে, জীয়াতো ভুগিছে, কষ্ট পাইছে, কিন্তু সি মাত মাতিব পৰা নাই বেচেৰাই। সি বেচেৰাই কি কৰি থাকিবলগীয়া হৈছে, মনে মনে থাকিবলগীয়া হৈছে, মনে মনে থাকিবলগীয়া হৈছে। The tiger doesn't roar or lash out. He simply walks silently in the cage, a powerful image of quiet suffering. This silence reflects suppressed anger, loss, and pain. বাঘটোৱে কি কৰা নাই, roar or lash out, কেতিয়াও গুজৰণি পৰা নাই, কাকো চিঞৰি দিয়া নাই, গুজৰা নাই। কিন্তু সি কি কৰে, he simply walks silently in the cage. নীৰৱে সি খোজ কাঢ়ি থাকে কেজটোত, নীৰৱে সি সেই গঁৰালটোত অহা যোৱা কৰি থাকে। A powerful image of quiet suffering. Quiet মানে শান্ত। এই শব্দকেইটা আপোনালোকে চাব দেই, আপোনালোকৰ ভকেবুলাৰীৰ কাৰণে দিছো মই। কুইট, কোৱাইট, কোৱাইট, এই শব্দকেইটাৰ কোনটোৰ কি মিনিং হয় আপোনালোকে জনাব, ঠিক আছে? কোনটোৰ কি মিনিং হয় আপোনালোকে আমাক জনাব বুলি আশা ৰাখিলো। তাৰ বাহিৰে আমি নেক্সটলৈ গৈছো। This silence reflects suppressed anger. আৰু এই যিটো বাঘটোৰ নীৰৱতা, সি যে মনে মনে অহা যোৱা কৰি আছে, এইটোৱে কি দেখুৱায়? suppressed anger, এনেকুৱা এটা খং, যিটো খঙক কি কৰি ৰখা হৈছে, দমাই ৰখা হৈছে। লছ, তাৰ কিবা হেৰুৱাইছে, সি কি হেৰুৱাইছে, নিজৰ লাইফষ্টাইলটো হেৰুৱাইছে। এণ্ড পেইন, আৰু বেদনা, দুখ, এইখিনি বস্তু দেখুৱাইছে চাইলেন্ট চাফাৰিঙত, ঠিক আছে? এইকেইটা কি দিলো আপোনালোকক মই, এইকেইটা আপোনালোকক মই, চৰি, হোমৱৰ্ক দিলো। এই ৱৰ্ড কেইটা, মিনিং কেইটা গোটেইকেইটা আপোনালোকে যাতে মোক কমেন্টত লিখি দিয়ে, ঠিক আছে? ইয়াৰে পিছত কি কোৱা হৈছে, পয়েটিক ডিভাইচ, কেইটামান পয়েটিক ডিভাইচ ব্যৱহাৰ কৰা হৈছে। পয়েটিক ডিভাইচ মানে বুজি পাইনে? কবিতাত মানে এনেকুৱা কিছুমান বস্তু ব্যৱহাৰ কৰা হয় যিখিনিৰ সহায় লৈ পেলাই কবিতাটো ব্যক্ত কৰা যায়, বা কবিতাটোৰ কি হৈ যায়, অৰ্থটো বুজাই দিয়া যায়। এতিয়া পাৰ্চনিফিকেশ্যন, পাৰ্চনিফিকেশ্যন মানে ব্যক্তিৰ ৰূপ দিয়া, কিবা এটা বস্তু বা কিবা এটা প্ৰাণীক এজন ব্যক্তিৰ নিচিনাকে দেখুওৱা, সেইটোকে পাৰ্চনিফিকেশ্যন বুলি কয়। পাৰ্চন শব্দটোৰ পৰা পাৰ্চনিফিকেশ্যন হৈছে। The poet uses personification to give the tiger human-like qualities. For example, the tiger is said to have quiet rage, suggesting it feels emotions like anger and frustration. He also stalks the cage and ignores visitors, which are actions associated with humans. This device helps the reader emotionally connect with the tiger and understand its suffering on a deeper level. কিছুমান বস্তু কি কৰিছে, বাঘটোক মানুহৰ নিচিনা কিছুমান লক্ষণ দি পেলাই দেখুওৱা হৈছে, যাতে আমি পঢ়ুৱৈখিনিয়ে মানুহে কি কৰো, ৰিলেট কৰিব পাৰো, মানুহে যাতে বুজি পাওঁ, বস্তুটো যাতে উপলব্ধি কৰো। চাব কিহৰ কথা কৈছে, personifies
পাৰ্চনিফাই কিয় কৰিছে টু গিভ দ্য টাইগাৰ হিউমেন লাইক কোৱালিটিজ মানুহৰ নিচিনা কিছুমান গুণাগুণ প্ৰদান কৰিব কাৰণে ফৰ এক্সাম্পল উদাহৰণস্বৰূপে কি দ্য টাইগাৰ ইজ ছেইড টু হেভ কোৱাইট ৰেজ মানে কি খং আছে কিন্তু শান্ত খং ৰেজ মানে কি ৰেজ মানে হৈছে এংগাৰ খং তাৰো খং আছে কিন্তু সি কি শান্ত সেই খংটো শান্ত suggesting it feels emotions আৰু এইটোৱে দেখুৱাই যে তাৰ আবেগ আছে লাইক এংগাৰ এণ্ড ফ্ৰাষ্ট্ৰেশ্যন খং ফ্ৰাষ্ট্ৰেশ্যন বিৰক্তি এনেকুৱা তাৰো কি আছে আবেগ আছে হি অলছো ষ্টক কৰা মানে লক্ষ্য কৰা ভালকে লক্ষ্য কৰা দ্য কেজটো লক্ষ্য কৰি থাকে এণ্ড ইগনৰিং ভিজিটাৰ্ছ যিবোৰ মানুহ চাবলৈ আহে তাক সেইবোৰ মানুহক কি কৰে সি ইগনৰ কৰে আওকাণ কৰে which are actions associated with humans আৰু এই একচনবোৰ কি মানুহৰ নিচিনাই সিও মানুহৰ নিচিনাকে কিবা কিবি ইমোচন ফিল কৰে আৰু মানুহৰ সমান ইমোচন নাথাকিলেও সিও কিন্তু ফিল কৰে ৰাইট গতিকে সেই বস্তুখিনি দেখুওৱা হৈছে গতিকে এই ডিভাইচটোৰ সহায়ত কি কৰিছে দিছ ডিভাইচ হেল্পছ দ্য ৰিডাৰ ইমোচনেলি কানেক্ট আমাক আমি আৱেগিকভাৱে তাৰ লগত কি হ'ব পাৰো জড়িত হ'ব পাৰো আমি তাৰ দুখ বা বেদনাটো বুজিব পাৰো with the tiger and understand its suffering on a deeper level তাৰ যিটো যন্ত্ৰণা তাৰ যিটো সি ভুগি আছে সেইটো যাতে আমি আৰু অলপ গভীৰভাৱে বুজিব পাৰো তাৰ কাৰণে কি কৰা হৈছে এইটো এই পাৰ্চনিফিকেশনটো ইউজ কৰা হৈছে ঠিক আছে তাৰপিছত কি দিয়া হৈছে ইমেজাৰী মানে হৈছে কল্পনা ইমেজ শব্দটোৰ পৰা ইমেজাৰী হৈছে imagery is used throughout the poem to create vivid pictures in the reader's mind. Phrases like stalks in his vivid stripes, lurking in shadow, and sliding through long grass help us visualize both the tiger's confinement and its imagined life in the wild. The use of visual and sensory details enhances the emotional impact and draws attention to the unnatural setting of the zoo. ঠিক আছে ইয়াতে কোনটোৰ কথা কৈছে মই ভালকে বুজাই দিওঁ ইমেজাৰী মানে হৈছে কল্পনা ইমেজাৰী মানে বিভিন্ন ইমেজ ক্ৰিয়েট কৰা নিজৰ লিখাখিনিৰ জৰিয়তে বৰ্ণনাৰ জৰিয়তে নিজা ইমেজ কিছুমান ক্ৰিয়েট কৰা ইয়াতে কি ইমেজ ক্ৰিয়েট কৰা হৈছে প্ৰথম কথা টাইগাৰৰ যিটো নৰ্মেল লাইফ সেইটোৰ কথাটো কোৱা হৈছে সেইটোৱে যে সি গাঁৱৰ মাজত কি কৰি থাকিব লাগিছিল ঘূৰি ফুৰিব লাগিছিল হি শুড হেভ roamed freely এতিয়া stalks in his vivid stripes এইবোৰেৰে কি বৰ্ণনা কৰিছে এনেকুৱাকে বৰ্ণনা দিছে যিবোৰ আমি কি কৰিব পাৰিছো আমি চকুৰ সন্মুখত দেখা পাইছো মানে পঢ়ি পেলাই lurking in shadow sliding through long grass এই বাঘ এটাই কি কৰি থাকে এইবোৰ বস্তু আমাক কি কৰি দিয়া হৈছে বাঘ এটাই কি কৰিব পাৰে এইবোৰ বস্তু আমাক এনেকে বৰ্ণনা কৰা হৈছে যাতে আমি ভিজুৱেলাইজ কৰিব পাৰো these things help us visualize both the tiger's confinement and its imagined life in the wild তাৰ বন্দিত্বটো আমি অনুভৱ কৰিব পাৰিছো আৰু লগতে তাৰ যিটো ফ্ৰী লাইফ আছিলে জংঘলত আমি সেইটো অনুভৱ কৰিব পাৰিছো the use of visual and sensory details enhances the emotional impact and draws attention to the unnatural setting of the zoo গতিকে এই যিখিনি ডিটেইলছ আছে ভিজুৱেল এণ্ড সেন্সৰি ডিটেইলছ খিনি যিখিনি দৃশ্য শ্ৰব্যৰ নিচিনা ডিটেইলছ এটা এড কৰিছে সেইখিনি কি কৰে যিটো ইমোশনেল ইম্পেক্ট হয় আৱেগিকভাৱে যিটো প্ৰতিক্ৰিয়া হয় মানুহৰ মনত এইটো পঢ়ি উঠি সেই বস্তুটো বঢ়াইছে বেছি কৰি দিছে এণ্ড ড্ৰজ এটেনশ্যন টু দ্য আননেচাৰেল ছেটিং অফ দ্য জু চিৰিয়াখানাখনৰ যিটো আননেচাৰেল অস্বাভাৱিক যিটো ছেটিং যিটোত তাক ৰখা হৈছে সেইটোৰ ফালে আমাৰ মনোযোগটো আকৰ্ষণ কৰে আমাক দেখুৱাই দিছে যে এইটো কথা ভাল নহয় ঠিক আছে তেনেকুৱা ধৰণৰ কথা তাৰপিছত কন্ট্ৰাষ্ট দেখুৱাইছে কন্ট্ৰাষ্ট মানে জাক্সটাপজিশন মানে কি পাৰ্থক্য ব্যৱধান বুলি ক'ব পাৰো আমি ইয়াক আমি কি বুলি ক'ব পাৰো ব্যৱধান মানে হৈছে কি ডিফাৰেন্স the most powerful device in the poem is contrast the poet constantly shifts between the two images the caged tiger and the wild tiger while the zoo restricts the tiger's movement and silences his roar the wild allows him to hunt roam and live freely this back and forth comparison highlights how unnatural and unjust captivity is for a majestic creature like the tiger ঠিক আছে আটাইতকৈ শক্তিশালী যিটো ডিভাইস ইউজ কৰা হৈছে এইটো পয়েমত সেইটো হ'ল কন্ট্ৰাষ্ট পাৰ্থক্য দ্য পয়েট কনষ্টেন্টলি শিফ্টছ কবিজনে প্ৰায়ে কি কৰি থাকে শিফ্ট কৰি থাকে এবাৰ জুৰ মাজলৈ আহে এবাৰ জংঘললৈ যায় টাইগাৰটো কলে লৈ যায় এবাৰ জুলে আহে এবাৰ জংঘললৈ যায় মানে তাৰ যিটো ইমেজ সেই দুটা কম্পেয়াৰ কৰি পেলাই তাৰ কন্ট্ৰাষ্ট কেইটা দেখুৱাই পেলাই দ্য এই দুটা ইমেজৰ মাজত দ্য কেজ টাইগাৰ বন্দী হৈ থকা বাঘটো এণ্ড দ্য ৱাইল্ড টাইগাৰ আৰু বনৰীয়া বাঘটো ঠিক আছে while the zoo restricts the tiger's movement and silences his roar য'ত চিৰিয়াখানাই কি কৰে তাৰ যিখিনি মুভমেন্ট
টাইগাৰটোৰ যিখিনি অহা যোৱা মুভমেন্ট চলাচল সেইখিনিত কি কৰি ৰাখে, বাধা দি পেলাই তাক বন্দী কৰি ৰাখে আৰু তাৰ গোজৰণিটো কি কৰি দিয়ে, নীৰৱ কৰি দিয়ে। ত ৱাইল্ড এলাউজ হিম টু হান্ট, কিন্তু বনত কি হয়, সি চিকাৰ কৰিব পাৰে, ৰোম ঘূৰি ফুৰিব পাৰে, এণ্ড লিভ ফ্ৰীলি, আৰু মুকলিকে জীয়াব পাৰে। চ' দিছ বেক এণ্ড ফৰ্থ কম্পেৰিজন, চ' এই যিটো তুলনা, এবাৰ তাতে এবাৰ ইয়াৰে, এই গোটেই কথাখিনি কৈ যিটো তুলনা কৰিছে, এই তুলনাটোৱে কি দেখুৱায়, কি হাইলাইট কৰে, হাউ আননেচাৰেল এণ্ড আনজাষ্ট কেপটিভিটি ইজ ফৰ এ মেজেষ্টিক ক্ৰিয়েচাৰ লাইক দ্য টাইগাৰ, যে বাঘৰ নিচিনা এটা মেজেষ্টিক, বাঘৰ নিচিনা শক্তিশালী জীৱ এটাৰ কাৰণে বন্দিত্বটো এটা কিমান অস্বাভাৱিক কথা, বা বন্দিত্বটো বা এই জীৱনটো কিমান এটা অস্বাভাৱিক, সেই বস্তুটোকে আমাক দেখুওৱা হৈছে। ঠিক আছে, এবাৰ আহিল এলিটাৰেশ্যন। এলিটাৰেশ্যন মানে কি জানেনে? এলিটাৰেশ্যন এটা খুব ইম্পৰ্টেণ্ট বস্তু। এলিটাৰেশ্যন অসমীয়া সাহিত্যতো আছে। অসমীয়া সাহিত্যত বুলি ক'লে আপোনালোকে চাগে নিশ্চয় পঢ়িছে, বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, হয়নে? এই গোটেই শাৰীটোৰ কি কৰা হৈছে, প্ৰতিটো শব্দ ব আখৰটোৰে আৰম্ভ হৈছে, হয়নে? শেহতীয়াভাৱে কি হ'ল, অংগৰাগ বাপন মহন্তৰ এটা গান ৰিলিজ হৈছিলে, তাতে কি কৰা হৈছিল, এলিটাৰেশ্যন ইউজ কৰা হৈছিল, যেনে ঠেহ পাতি থৰ লগা থোপা থুপি থোৰবোৰে লাজুকীয়া লহমতে লহ পহালে লাহেকে, হয়নে? এই গোটেইখিনি কি কৰা হৈছে, প্ৰতিটো শাৰীৰ যিমানটা শব্দ ব্যৱহাৰ কৰা হয়, এই গোটেই কেইটা শব্দৰ প্ৰথম আখৰ কেইটা কি কৰা হয়, একে একে আখৰ ব্যৱহাৰ কৰা হয়, হয়নে? চ' এলিটাৰেশ্যন অৰ দ্য ৰেপিটিশ্যন অফ কনচনেন্ট চাউণ্ডছ, কনচনেন্ট চাউণ্ডছ মানে ব্যঞ্জন বৰ্ণবোৰ ৰিপিট কৰা হৈছে এট দ্য বিগিনিং অফ ৱৰ্ডছ এজ ৰিডম টু দ্য পয়েম। এই কবিতাটোতো এলিটাৰেশ্যন ব্যৱহাৰ কৰা হৈছে, আৰু সেইটোৱে কি কৰে, কবিতাটোক এটা ৰিডম দিয়ে, এটা গতি এটা দিয়ে। ফৰ এক্সাম্পল, ইন দ্য লাইন হি ষ্টক্স ইন হিজ ভিভিড স্ট্ৰাইপছ, দ্য ৰিপিটেড এছ sound creates a smooth soft effect that mirrors the silent pacing of the tiger. S টো কেনেকে ব্যৱহাৰ কৰা হৈছে, he stalks in his vivid stripes, ঠিক আছে, তেনেকে ইউজ কৰা হৈছে। আৰু ইংৰাজী এলিটাৰেশ্যনটো অসমীয়াতকে অলপ বেলেগো হ'ব পাৰে। অসমীয়া এলিটাৰেশ্যনটো কি, যে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, আমি তেনেকেই ক'ব পাৰো, কিন্তু ইয়াতে অকনমান বেলেগ। ঠিক আছে, এইটোৱে কি দেখুৱাইছে, এছটো যে বাৰে বাৰে ইউজ কৰা হৈছে, স্মুথ আৰু চফ্ট ইফেক্ট এটা দেখুৱাইছে, বাঘটোৱে যে অহা যোৱা কৰি আছে সেই বস্তুটো দেখুৱাইছে। ইট অলছো ড্ৰজ এটেনশ্যন টু কি ইমেজেছ ইন দ্য পয়েম, আৰু কবিতাটোৰ জৰিয়তে যিকেইখন ছবি আমাৰ মনত পৰিস্ফুট কৰিব বিচৰা হৈছে, এই ছবি কেইখনৰ ফালে আমাৰ মনোযোগটো আকৰ্ষণ কৰে। চ' এলিটাৰেশ্যন ইজ another important poetic device that has been used in the poem, and another important device is enjambment. Enjambmentটো কি হয়, enjambment is used when one line flows into the next without a pause. এটা লাইনে কি কৰে, এনজামমেন্টে কি কৰে, চাব, মই দেখিছিলো তোমাক, এনেকে কলে কি হৈ যায়, অকনমান পজ এটা আহে। কিন্তু ইয়াতে গোটেই লাইন কেইটা কি হৈছে, এটা 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 পেৰাগ্ৰাফত বা এটা দফাত কি হৈছে, যিমান কেইটা লাইন লিখিছে আচলতে এবাৰতে মাতিব লাগে, গোটেই কেইটা এনেকে 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 আহে, গোটেই কেইটা এবাৰতে মতা যায়, উইদাউট এ পজ, কোনো মাজত বিৰতি বা বিৰাম নোহোৱাকে। ঠিক আছে, চ' এনজামমেন্ট ইজ ইউজ when one line flows into the next without a pause. প্ৰথম লাইনটো নেক্সটৰ লগত কানেক্টেড, মানে দিছ ইজ seen throughout the poem and reflects the restless continuous movement of the tiger in the cage. আৰু এইটোৱে কি কৰে, যে এটা লাইনৰ লগত যে নেক্সটটো যে লিংক হৈ যায়, তাৰপিছত নেক্সটটো, মানে মাজত ক'তো পজ নাই। চ' সেই অবিৰত গতিত কি হৈ আছে, বাঘটোৱে অহা যোৱা কৰি থকা নাই জানো, বাঘটোৰ জীৱনটো তেনেকে চলি থকা নাই জানো, সেই বস্তুটো দেখুৱাইছে তাৰমানে। চ' ইট gives the poem a natural flowing rhythm and helps maintain the mood of silent tension. নীৰৱভাৱে এটা টেনশ্যন বিল্ড কৰিছে অডিয়েন্স খিনিৰ মাজত, সেই বস্তুটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে, সেই মুডটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে এই ডিভাইচটো ইউজ কৰা হৈছে। কি বুলি কয়, এনজামমেন্ট বুলি কয় এই ডিভাইচটো। ঠিক আছে, আৰু কি ডিভাইচ আছে, চিম্বলিজম। চিম্বলিজম মানে কি, চিহ্নৰ জৰিয়তে কিবা বস্তু দেখুওৱা, বেলেগ এটা বস্তু দেখাইছে, দেখুৱাই সেইটোৰ জৰিয়তে বেলেগ কিবা এটা মিন কৰিছে। ঠিক আছে, এইটো কেনেকে ইউজ কৰিছে আমি চাওঁ। The tiger itself is a symbol in the poem. It stands for all wild animals who have been denied their natural freedom. The cage becomes a symbol of human control and domination over nature. Through this symbolism, the poet delivers a strong message about the cruelty of captivity. ঠিক আছে, the টাইগাৰটো কি নিজে এটা চিম্বল বুলি কৈছে ইন দ্য পয়েম, বাঘটোক এটা চিম্বল হিচাপে ব্যৱহাৰ কৰা হৈছে, কাৰ সলনি, বাঘটোৱে কি দেখুৱাইছে, যিমান বন্যপ্ৰাণী আছে, প্ৰকৃতিৰ যিমান গছ গছনি আছে, যিমান ৱাইল্ড এনিমেলছ আছে, আৰু ৱাইল্ড কি আছে, ফৰেষ্ট আছে, গছ গছনি আছে, এই গোটেইবিলাকক দেখুৱাইছে এটা বাঘৰ জৰিয়তে, কাৰণ সিহঁত প্ৰকৃতিৰ এটা এটা অংশ। It stands for all wild animals who have been denied their natural freedom.
যিবোৰ বন্যজীৱৰ পৰা যিবোৰ বন্যপ্ৰাণীৰ পৰা সিহঁতৰ ফ্ৰীডমটো সিহঁতৰ স্বাধীনতাটো কাঢ়ি লোৱা হৈছে সেই গোটেইখিনি জীৱ এটা বাঘৰ জৰিয়তে দেখুৱাইছে দ্য কেজ বিকামছ এ চিম্বল অফ হিউমেন কন্ট্ৰল এণ্ড ডমিনেশ্যন অভাৰ নেচাৰ আৰু বাঘটোক যিটো গঁৰালত ৰখা হৈছে সেই গঁৰালটো কিহৰ চিহ্ন সেই গঁৰালটোৱে দেখুৱাইছে মানুহৰ ডমিনেশ্যন মানুহে যি দমন কৰে মানুহৰ যিটো কন্ট্ৰল মানুহে যে নিয়ন্ত্ৰণ কৰে বাকী জীৱবিলাকক বা প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব বিচাৰে মানুহৰ সেই স্বভাৱটো দেখুৱাইছে গঁৰালটোৰ জৰিয়তে কেজটোৰ জৰিয়তে চ' থ্ৰু দিছ চিম্বলিজম এই চিম্বলিজমৰ জৰিয়তে কি কৰিছে দ্য পয়েট ডেলিভাৰ্ছ এ ষ্ট্ৰং মেছেজ কবিজনে এটা মেছেজ দিছে আমাক এটা বাৰ্তা দিছে যে এবাউট দ্য ক্ৰুৱেলটি অফ কেপটিভিটি বন্দিত্বৰ যিটো নিষ্ঠুৰতা সেই নিষ্ঠুৰতাৰ বিষয়ে এটা বাৰ্তা আমাক প্ৰদান কৰিছে এটা বাৰ্তা এটা প্ৰেৰণ কৰিছে ঠিক আছে অলৰাইট চ' এয়া আছিল চিম্বলিজম এনাডাৰ পয়েটিক ডিভাইচ চ' কবিতাটোত যিখিনি মূল বিষয়বস্তু আছিলে কবিতাটোৰ অৰ্থ হওক বা পয়েটিক ডিভাইচেছ হওক সেই গোটেইখিনি আমি আলোচনা ইতিমধ্যে কৰিলো ঠিক আছে আৰু যদি আপোনালোকৰ ভাল লাগিল আমাক কমেণ্ট ছেকশ্যনত জনাব বা আৰু যদি কিবা জানিবলগীয়া আছে বা কুৱেশ্যন এনচাৰ্ছ বিচাৰে তেতিয়াহ'লেও আমাক জনাব আমি সেই একৰ্ডিংলি এক্ট কৰিম এতিয়া আহিছো টেলিগ্ৰাম সম্পৰ্কীয় এটি ঘোষণাৰ ফালে আপোনালোকে যদি কিবা কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰে ভৱিষ্যতে বা কোনোবা আপোনালোকৰ চিনাকি মানুহে কৰি আছে তেতিয়াহ'লে ছাজেষ্ট কৰিব পাৰে আমাৰ এই কুহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰিবৰ কাৰণে এইটো টেলিগ্ৰাম চেনেলত জইন কৰি আপোনালোকে আমাৰ যিকোনো কোৰ্চ আমাৰ ক্লাছেছসমূহ আমি লঞ্চ কৰা মক টেষ্ট বা আমাৰ সকলো চিৰিজ টেষ্ট পেপাৰ গোটেইখিনি বস্তুৰ ডিটেইলছ ইয়াতে লাভ কৰিব ফ্ৰী অফ কষ্ট আৰু ডেইলি আৰু উইকলি বেচিছত আমি কিছুমান আপডেটো আপোনালোকক দি থাকো লগতে PDF বিলাক কাৰেণ্ট এফেয়াৰ্ছৰ PDF এই গোটেইবিলাকৰ বিষয়ে আপডেট ক'ত পাব এই চেনেলটোত পাব দিছ ইজ অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ই কুহিপাত আপোনালোকৰ নিচিনা বহুতেই এতিয়ালৈকে জইন কৰিছে বহুতো মানুহ জড়িত হৈ আছে আমি সকলো আছো ইয়াতে আৰু আপোনালোকেও ইচ্ছা কৰিলে ইয়াতে জইন কৰিব পাৰে ফ্ৰী অফ কষ্ট আৰু লগতে মোৰ ইউটিউবৰ ফ্ৰী ক্লাছসমূহ চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ এই চেনেলটো ফ'ল' কৰিব পাৰে দিছ ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচাৰ্ছ আৰু এইটো চেনেলত ফ'ল' কৰিলে আপোনালোকে মোৰ ইউটিউব ক্লাছবিলাকৰ প্ৰতিটো ক্লাছৰে লিংক পাব লাইভ ক্লাছবিলাকৰ লাইভ ক্লাছ আৰম্ভ হোৱাৰ আগতে পাব আৰু এনেকুৱা যিবোৰ ৰেকৰ্ডেড ক্লাছ আছে এই ৰেকৰ্ডেড ক্লাছবিলাক হৈ যোৱাৰ পিছে পিছে ইয়াতে আপোনালোকে লিংকটো পাব আৰু লগতে ক্লাছ কেইটাৰ PDF আপোনালোকে লাভ কৰিব গতিকে আজি এই দুটা চেনেল জইন কৰিব বুলি আশা ৰাখিলো ক'বলগীয়া ইমানখিনিয়ে আশা কৰিছো কবিতাটো আপোনালোকে ভাল ধৰণে বুজি পালে ইয়াৰে পিছত আৰু কোনো ডিফিকাল্টি কোনো জটিলতা নাই আমি বাকী কেইটা পয়েমো অতি সোনকালে পঢ়িম গতিকে আমাৰ ভিডিঅ'সমূহ চাই থাকিবলৈ নাপাহৰিম ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ